চেৰজাৰ সুৰেৰে মন প্ৰাণ মুগ্ধ কৰিব পৰা জোনাৰ এজন বিশেষ ব্যক্তি চেৰজাৰ সুৰৰ লহৰেৰে শুনিলে শুনি থাকিবলৈ মন যোৱা এক বিশেষ মুহূৰ্তৰ সৃষ্টি কৰিব পাৰে লোকজনে জোনাই ৰাজাখানা পঞ্চায়তৰ অন্তৰ্গত মাইডাংশ্ৰী গাঁৱৰ নিবাসী দীপুৰাম বৰুৰ চেৰজাৰ সুৰে দৃষ্টি কাঢ়িছে সকলোৰে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত চেৰজা বজাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে দীপুৰাম বৰুৱে ঘৰতে নিজ হাতে চেৰজা তৈয়াৰ কৰাৰ লগতে বিক্ৰীৰ মাধ্যমেৰে স্বাৱলম্বিতাৰো অন্য এক বাট দেখুৱাবলৈ সক্ষম হৈছে লোকজনে দীপুৰাম বৰুৰ এনে কাৰ্যত চৰকাৰী বেচৰকাৰী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বঁটা মানপত্ৰ প্ৰদান কৰি আহিছে স্বীকৃতি তথা উৎসাহ হিচাপে জোনাৰ বিভিন্ন অঞ্চলত চেৰজা বজোৱাৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে দীপুৰাম বৰুৱে मोर नाम दीपुराम बरू मोर गाँव नाम माइडांश्री पोस्ट सोनकारें डिस्ट्रिक्ट धेमाजी आसाम 12-15 बছৰ পৰা মই ট্ৰাই কৰি আহিছো কিন্তু ইমান সাকসেস হোৱা নাছিল এতিয়াও হোৱা নাই সাকসেস কৰিবই নোৱাৰিম মিছা কথা বাস এতিয়া মই প্ৰেক্টিস কৰি আছো এনে প্ৰচাৰ কৰি থাকো আৰু ভাল পাওঁ এবাৰ আপুনি নিজৰ হাতে বনাই হয় মই নিজে বনাইছো মই চেৰজা আৰু কিছুমান অলপ ডিজাইন বনাই পেলাই বনোৱা হৈছে তাৰপিছত বাহৰ চেৰজা বনাইছো টকাৰি বনাও বাহিও বনাও আৰু আপুনি বজাও যি বজাও এইটো বিক্ৰী কৰে নেকি আপুনি হয় বিক্ৰী কৰো মই এইটো আপোনালোকে সবে জানে শিল্পী বিলাকতো এনে গুণ থকা বিক্ৰীবিলাকে সবে শ্ৰদ্ধা কৰে হিচাপত মই ইমান শ্ৰদ্ধাৰ যোগ্য নহয় তথাপিও চাৰিদিন চেৰজা বজাৰ কাৰণে মোক বহুত মানুহে বাৰু শ্ৰদ্ধা বা ইনভেষ্টমেণ্ট দিছে তাতে মই শ্ৰদ্ধা পোৱা নিচিনা ভাবোঁ আৰু